মোৰ নাম সুনীত। আমি আজি অসমৰ পৰা চেন্নাই টুৰিজিম প্লেচ কি কি জাগা আছে সেইবোৰ আলোচনা কৰিম, সেইবোৰ চাম আৰু তাত কি বাছত কেনেকৈ যাব লাগে সেইবোৰ মই ক'বলৈ গৈ আছোঁ। তো আপোনালোকে অসমৰ হয়, যদি অসমৰ পৰা আহিব বিচাৰে আপোনালোকে গুৱাহাটী আৰু কামাখ্যাৰ পৰা আহিব পাৰিব ডাইৰেক্ট ৰঙিয়া ষ্টেচন নহ'লে কোকৰাঝাৰ আহিবৰ পৰা আপোনালোকে চাউথ ইণ্ডিয়াত আহিব পাৰিব। তাৰপিছত আপোনালোকে বুক কৰিব লাগিব গুৱাহাটী টু চেন্নাই চেণ্ট্ৰেল। আপোনালোকে চেন্নাই চেণ্ট্ৰেলত নামি আপোনালোকে যদি মেৰিনা বীচ চাবলৈ মন তেতিয়া আপোনালোকে তাত নামিব লাগিব। আৰু আপোনালোকেতো অসমৰ পৰা যদি আহে তেতিয়াতো আপোনালোকে নিশ্চয় হোটেল বুক কৰিব লাগিব। যদি আপোনালোকৰ ইয়াত বন্ধু বান্ধৱী বা এনেকুৱা কোনোবা পৰিয়াল নাই, যদি আপোনালোকে ইয়াতে চেন্নাই চেণ্ট্ৰেলত আপোনালোকে ৰুম বুক কৰি আপোনালোকে থাকিব পাৰিব। লজ এভেইলেবল থাকে, ৰেষ্টুৰেণ্ট হোটেল আপোনালোকে 800 পৰা আপোনালোকে 1500 টকালৈকে এভেইলেবল পাই যাব আপোনালোকে। আৰু কি জেগা চাব আপোনালোকৰ ওচৰত আছে গভৰ্ণমেণ্ট মিউজিয়াম চেন্নাইৰ, আৰু IIT মাদ্ৰাছ কলেজ ইউনিভাৰ্চিটি আছে, তাৰপিছত ছায়েন্স মিউজিয়াম আছে, স্নেক পাৰ্ক আছে, তাৰপিছত মেৰিনা বীচটো মেইন। আপোনালোকে চেন্নাই আহি পেলাই যদি আপোনালোকে মেৰিনা বীচ নাচায় তেতিয়া একো নাই সেইটো কাৰণে আপোনালোকে মেৰিনা বীচটো চাব লাগিবই আৰু মষ্টলি মানুহবিলাকে বাহিৰৰ পৰা আহে মেৰিনা বীচ চাবলৈ। যি মেৰিনা বীচ আপোনালোকৰ কি হয়, ৱৰ্ল্ড লংগেষ্ট ছেকেণ্ড লংগেষ্ট বীচ হয় ৱৰ্ল্ডৰ, পৃথিৱীৰ একদম দ্বিতীয় লংগেষ্ট বীচ। তো আপোনালোকে এক্সপিৰিয়েঞ্চ কৰিব পাৰিব, এনজয় কৰিব পাৰিব আপোনালোকে। তো আপোনালোকে কি কৰিব লাগিব, প্ৰথমতে যদি অসমৰ পৰা আহিছে ডাইৰেক্ট চেন্নাই চেণ্ট্ৰেলৰ আপোনালোকে টিকেট বুক কৰিব লাগিব প্ৰথমতে। তো ইয়াতে আহি পেলাই আপোনালোকে ইয়াতে ৰুম লৈ থাকিব পাৰিব। আপোনালোকে যদি দূৰৰ পৰা আহিছে 2 দিন বা 3 দিনৰ আপোনালোকে প্লান ৰাখিব। নহ'লে আপোনালোকে যদি ওচৰে পাজৰৰে হয়, যদি হায়দৰাবাদ, বেংগালোৰ, কেৰেলা, অন্ধ্ৰপ্ৰদেশৰ যদি হয়, আপোনালোকে চাউথ ইণ্ডিয়া যদি থাকে মাত্ৰ আৰু এদিনৰ যদি প্লান কৰিছে আপোনালোকে, তেতিয়া কি চাব লাগিব, ওচৰতে আছে চেন্নাই চেণ্ট্ৰেলৰ ৰেলৱে ষ্টেচনৰ কি আছে একদিনৰ টেপ যদি আপোনালোকে চাব মন তেতিয়া মই কৈ আছোঁ মেৰিনা বীচ আছে, স্নেক পাৰ্ক আছে, তাৰপিছত আৰু এটা মন্দিৰ আছে, মই মন্দিৰৰ নামটো পাহৰি গ'লোঁ। তাৰপিছত আৰু এটা চাৰ্চ আছে, চাৰ্চৰ নামটো হ'ল ছেণ্ট থমাছ বেচিলিকা কেথেড্ৰেল চাৰ্চ বুলি এটা চাৰ্চ আছে। তো আপোনালোকে এই কেইটামান জেগা এদিনৰ যদি প্লান তেতিয়া আপোনালোকে এইবোৰ চাব পাৰিব। যদি আপোনালোকক চেন্নাই চেণ্ট্ৰেলৰ পৰা যদি মেৰিনা বীচ চাবলৈ লাগে তেতিয়া আপোনাৰ কি বাছ উঠিব, মই বাছ নম্বৰবিলাক কৈ দিম, আপোনালোকে মনত ৰাখি ল'ব। 2A, 21, 26, 101 আৰু 21G এইবোৰ বাছত আপোনালোকে ট্ৰেইন ষ্টেচনৰ পৰা আপোনালোকে ডাইৰেক্ট মেৰিনা বীচলৈকে আপোনালোকে যাব পাৰিব। কিন্তু এটা কথা ক'ম, মই মেৰিনা বীচত আপোনালোকে ৰাতিপুৱা যাব নালাগে, ৰাতিপুৱা একো নাথাকে তাত। যদি আপোনালোকে সন্ধিয়া যায় পিছবেলা তেতিয়ালৈকে আপোনালোকে তাত মেলা নিচিনা বজাৰ পূৰা ক্ৰাউডেড মানুহ পূৰা ভিৰ হয়, আপোনালোকে এনজয় কৰিব পাৰিব। 3টা বা 2টাৰ পিছত আপোনালোকে যাব, গা পা ধুব পাৰিব আপোনালোকে তাতে গৈ, আৰু এনেকুৱা এনজয় কৰিব। মাছ চাছ পায়, অক্টোপাছ খাব পাৰে, এনেকুৱা চব আপোনালোকে পাই যাব। 80 টকা 100 টকাৰ পৰা এভেইলেবল মাছ আপোনালোকে খাব পাৰিব। তাৰপিছত যদি আপোনালোকে মেৰিনা বীচৰ পৰা যদি আপোনালোকে বা চেন্নাই চেণ্ট্ৰেলৰ পৰা যদি আপোনালোকে আৰু বেলেগ জেগাত মেট্ৰ' এভেইলেবল আছে, মেট্ৰ'টো আপোনালোকে যাব পাৰিব। তাৰপিছত যদি আপোনালোকে মেৰিনা বীচত গৈছে আৰু মেৰিনা বীচৰ পৰা যদি আপোনালোকে বেলেগ জেগাত যাব পাৰে মন, তেতিয়া ছাপ'জ আপোনালোকে ছেণ্ট থমাছত যাব, ছেণ্ট থমাছ চাৰ্চত যাবলৈ হ'লে আপোনালোকে 6D 102P 109 এনেকুৱাত আপোনালোকে যাব পাৰিব। মাত্ৰ 10 টকা বা 15 টকা, মেক্সিমাম আপোনালোকে 20 টকাত আপোনালোকে ডেষ্টিনেশ্যন যাব পাৰিব। গভৰ্ণমেণ্ট চিটি বাছ আপোনালোকৰ এভেইলেবল থাকে, আপোনালোকে যাব পাৰিব তাত। তাৰপিছত ছেণ্ট থমৰ পৰা যদি আপোনালোকে যাব বিচাৰে স্নেক পাৰ্কত আপোনালোকে 2টা জেগা আছে, 2টা বাছ ওলাব লাগিব আপোনালোকৰ। ছেণ্ট থমৰ পৰা আদিয়াৰ ছিগনেল বুলি এটা জেগা আছে, 6 টকা লয়, আপোনালোকে তাত গৈ আৰু 2টা বাছ ধৰিব লাগিব। আদিয়াৰ ছিগনেলৰ পৰা আপোনালোকে IIT মাদ্ৰাছলৈকে আপোনালোকৰ 20 টকা ল'ব, তালৈকে আপোনালোকে যাব পাৰিব। তাৰপিছত আপোনালোকৰ যদি যাব মন জু পাৰ্কো আছে আপোনালোকৰ, কমচে কম চেন্নাই চেণ্ট্ৰেলৰ পৰা আপোনালোকৰ 30 কিলোমিটাৰমান দূৰ
এনেকুৱা তাৰপিছত এণ্ট্ৰি ফিজ চাই অলপ বেছি চাগে 100-150 হ'ব আপোনালোকে চাই ল'ব তাৰপিছত আপোনালোকে তাতো যাব পাৰিব মেট্ৰ' যদি আপোনালোকে ব্যৱহাৰ কৰে আপোনালোকে কম টাইমত আপোনালোকে বেছি জাগা দেখিব পাৰিব চাব পাৰিব আৰু পাব্লিক যদি বাছ ইউজ কৰে আপোনালোকে পাব্লিক বাছ ৱেইট কৰি কৰি আপোনালোকৰ টাইম অলপ ৱেষ্ট হয় কিন্তু আপোনালোকে চাই ল'ব কোনটো আপোনালোকৰ এডভান্টেজ বেনিফিট আপোনালোকে তাৰ মুতাবিক আপোনালোকে যাব পাৰিব তাৰপিছত মই এতিয়া আপোনালোকক এই নাম্বাৰবিলাক আপোনালোকক স্ক্ৰীণত দেখাই দিম আপোনালোকে চাই ল'ব আৰু যেতিয়া যাব মন আপোনালোকে চেন্নাই পূৰা এনজয় কৰিব পাৰিব থেংক ইউ